মাটিৰ চৰুত বাঁহৰ কুচিডালেৰে এয়া আমাৰ অসমীয়া পাৰম্পৰিক পদ্ধতিৰে মাহ কৰাই তৈয়াৰ কৰি থকা হৈছে। আৰু এই মাহ কৰাই আমাৰ ঘৰতে তৈয়াৰ কৰি থকা হৈছে। আৰু চাওক কিমান মাহ কৰাই, ইয়াতে কমেও 6-7 কেজি মানেই আছে, গোটেই বছৰটোৰ কাৰণে মাহ কৰাই মানে। আমাৰ নামনি অসমৰ ফালে মাহ কৰাইত প্ৰধানতঃ 3টা বস্তুৱে থাকে: বৰা চাউল, কলা তিল আৰু গোটা মাহ। আৰু এই বৰা চাউল, গোটা মাহ আৰু কলা তিল সদায় কিন্তু এই ধৰণে মাটিৰ চৰুত বাঁহৰ কুচিৰে ভজা হয়। সেইডাল বাঁহৰ জাৰু নহয় কিন্তু দিয়ক, সেইডাল মাহ কৰাই ভাজিবলৈ তৈয়াৰ কৰি লোৱা হয়, যাক কুচি বুলি কয় আৰু কিছুমানে লৰণি বুলি কয়। মাহ কৰাইখিনিৰ সোৱাদ বঢ়াবৰ কাৰণে কেঁচা নাৰিকল, কেঁচা আদা এই ধৰণে মাটিৰ চৰুটোত ভাজি দি দিয়া হয় আৰু লগতে সেকি লোৱা বাদাম আৰু বুটো থাকে। যদি সহজ ভাষাত ক'বলৈ যাওঁ, কথাটো হ'ব এনেকুৱা: মাহ কৰাই হৈছে আমাৰ অসমীয়া পাৰম্পৰিক এবিধ স্বাস্থ্যকৰ মিক্সাৰ বুলিয়ে ক'ব পাৰি। সন্ধিয়া সময়ত খাই ভাল লাগে নহয়? কেঁচা পিঁয়াজ, আদা, নিমখ, জলকীয়া, কেঁচা ধনিয়া দি। এতিয়া কমেণ্ট কৰি ক'বচোন, এইবাৰ বিহুত বাৰু আপোনালোকৰো এই ধৰণে মাহ কৰাই তৈয়াৰ কৰা হৈছেনে? আমাৰ কিন্তু প্ৰতি বছৰে কৰা হয়। আৰু এটা অত্যন্ত দৰকাৰী কথা, বিহুত যে উৰুকাৰ পাছদিনা মেজিত জুই দিয়া হয়, মেজিত কেঁচা মাহ কৰাই দিহে কিন্তু মাহ কৰাই ভজা হয় আৰু তাৰ পিছতহে মানুহে গ্ৰহণ কৰে।